খুৰীয়েক হিচাপে যিমানখিনি পাৰোঁ তাইক সাহস দিবলৈকে চেষ্টা কৰিছোঁ। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। লিজাৰ জোৰোণ আহি পালেহি আৰু জোৰোণলৈ আমি উলিয়াই আনি আছোঁ তাইক। আৰু এই সময়কণত তাই কৈছিলে, খুৰী মোৰ হাত ভৰিকেইটা খুব কঁপিছে, বুকুখন ধপধপাইছে, বহুত ভয় লাগিছে। আৰু তেতিয়া মই তাইক বুজাইছিলোঁ যে ছোৱালীৰ জীৱনলৈ সকলোৰে এই সময়কণ আহেই আৰু এই সময়খিনিত তাইক মই যিমান পাৰোঁ সাহস দিবলৈ চেষ্টা কৰিছোঁ। খুৰীয়েক হিচাপে মোৰ যিখিনি দায়িত্ব মই পালন কৰিছোঁ। জোৰোণ আহি ৰৈ আছেহি আৰু অলপ সময় পিছৰে পৰা তাই লোকৰ ঘৰৰ হ'ব। আৰু এই সময়কণত কিমান যে তাই মাকলৈ মনত পৰিছে, কিমান বৌক তাই মিছ কৰিছে, এই কথাটো কেৱল মই কাষত ৰখি থকাজনীয়েহে অনুভৱ কৰিবলৈ পাৰিছোঁ। আৰু এই বিয়াখন খুব সুন্দৰকৈ দাদাই ইমান ধুনীয়াকৈ তাই মনৰ পচন্দকে যি বিচাৰিছে, তাই যেনেকৈ ধৰণে বিচাৰিছে সকলোখিনি দাদাই যা যোগাৰ কৰি বিয়াখন তাইক দিবলৈ লোৱা হৈছে। আৰু ক'ৰবাত নহয় ক'ৰবাত ইমান সুন্দৰ বিয়াখনত মানে অকণমান হ'লেও খালী হৈ আছে, কাৰণ বৌ নাই আমাৰ মাজত। আজি যদি বৌ জীয়াই থাকিলেহেঁতেন, তাইক ইমান ধুনীয়াকৈ দিবলৈ লোৱা বিয়াখনত বৌ থকা হ'লে সকলোখিনি সম্পূৰ্ণ হ'লহেঁতেন। তাই যিহেতু তেতিয়া মাকক দেখা পাই থাকিলে, মাক থকা হ'লে কিমানখিনি সাহস পালেহেঁতেন। হয়তো মই সেইখিনি তাইক সাহস দিব নাই পৰা, যিমানখিনি মই চেষ্টা কৰিছোঁ। ক'ৰবাত নহয় ক'ৰবাত তাইক পাহৰাবলৈও চেষ্টা কৰিছোঁ, আমি আছোঁ নহয় বুলি। কিন্তু মাকৰ ঠাইকণ কোনেও ল'ব নোৱাৰে এজনী ছোৱালীৰ জীৱনত। মাকেই সদায়। জোৰোণ পিন্ধাবলৈ আৰম্ভণি কৰিছে। এইফালে এগৰাকী জোৰোণ পিন্ধাই দিয়া গৰাকী হৈছে দৰাৰ বায়েক আৰু আনফালে কাষত থকা গৰাকী হৈছে দৰাৰ মাক। ওপৰলে আগলৈ এনেকৈ দে ওপৰতে দি দিবলৈ অকণমান বেক চাইডৰ পৰা দি